সকলোকে লক্ষ্মী পূজাৰ বহুত শুভেচ্ছা জনাই এয়া মই ফটো দিবলৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোকেও যাতে ভালে কুশলে লক্ষ্মী পূজাটো সকলোৱে যাতে মংগলময় হওক সুখৰ হওক তাৰেই কামনা কৰি আজি এয়া আৰম্ভণি কৰিব লৈছোঁ সকলোৰে মংগল কামনা কৰি আকৌ এবাৰ আপোনালোকলৈ শুভেচ্ছা জনাইছোঁ আৰু এয়া মই দিনৰ ভাগতে লক্ষ্মীৰ পাদুকা আঁকি থৈছিলোঁ আৰু এয়া গধূলি সময়ত মই ইয়াতে চাকি জ্বলাইছোঁ দুৱাৰ মুখত এয়া এনেকেই মই লক্ষ্মীৰ কাৰণে ইয়াতে চাকি জ্বলাই আদৰিবৰ কাৰণে খুজিছোঁ আৰু এয়া মই প্ৰসাদ ফল মূল গোটেইখিনি বস্তু তামোল পাণ যোগাৰ মিঠাই এনেকৈ কৰি ঘৰতে মই দুপৰীয়া পৰা অলপমান সোনকালৰ পৰাই দিনৰ ভাগৰ পৰাই মই আৰম্ভণি কৰিছিলোঁ আজি মই একো আৰু বস্তুবিলাক বনাইবিলাক থকা একো দেখুৱাই নাই আৰু আজি যিহেতু মই অকলে গোটেইখিনি কৰিব লগা হৈছে আৰু আজি পূজাৰ দিনটো লগ্নটো সোনকালতে আছিলে গতিকে মই যা যোগাৰখিনি পূজাৰ সা সামগ্ৰীখিনি গোটেইখিনি কাটি বাছি লৈ ফল মূল এয়া লাডু অলপমান কৰিলোঁ নাৰিকলৰ লাড়ু বনালোঁ লগতে বুট মুগ এয়াও ধুই মেলি লৈছোঁ আৰু দিবৰ কাৰণে নাৰিকল আদা এয়াও কাটি যতনাই লৈছোঁ লগতে এয়া অকণমান পায়সো ৰেডি কৰিলোঁ আপোনালোকেও হয়তো তেনেকৈ নিজৰ ঘৰত গোটেইখিনি যা যোগাৰ কৰিছে আৰু এতিয়া হৈছে গধূলি সময় মই আগফালে চাকিখিনিও জ্বলাই আহিলোঁ আৰু এতিয়া মই ওপৰলৈ যিহেতু আমাৰ গোঁসাই ঘৰখন ওপৰত মই ওপৰলৈ আহি এয়া গোঁসাই থাপনাতে চাকি বন্তি জ্বলাই শৰাইখিনি আগবঢ়ালোঁ আৰু লগতে অকণমান প্ৰাৰ্থনা কৰি এয়া মই এতিয়া ইয়াতে অকণমান মই ভিডিঅ' অকণমানো কৰিলোঁ আপোনালোকক দেখুৱাওঁ বুলি আৰু মইনো কেনেকৈ মোৰ লক্ষ্মী পূজা লগতে মই অকণমান আপোনালোকক মোৰ ব্লগটোত কাতি বিহু আৰু লগতে আমাৰ কেইদিনমান আগতে মেৰেজ চেৰিমনিও হৈ গৈছিলে গতিকে মই গোটেইখিনিক আজি আপোনালোকক অলপকৈ দেখুৱাম বুলি ভাবিছোঁ এয়া হৈছে সেইদিনাখন লক্ষ্মী পূজাৰ দিনাখন মই অকণমান গোঁসাই ঘৰখিনি অকণমান মাৰি থৈছিলোঁ এইখিনিতে অকণমান ভিডিঅ' অকণমান কৰি থৈছিলোঁ আজি তাকে অকণ দেখাবলৈ লৈছোঁ আৰু এতিয়া হৈছে মোৰ গোঁসাই থানৰ পৰা শৰাইও ভাঙি অহা হ'ল আৰু লগতে আমাৰ ওচৰৰে আমাৰ সন্মুখৰে তিনিজনী ছোৱালী আছে সিহঁতকেইজনীও আহিছে লগতে আমাৰ বাবিও আহি পালেহি তাই কামৰ পৰা গতিকে মই সিহঁতে আহি পাওঁতেই মই আৰু আমাৰ শৰাইও ভাঙিলোঁ আৰু লগতে এয়া মই এতিয়া সিহঁতক প্ৰসাদ ভাগ কৰি আছোঁ লগতে এয়া ইহঁতকেইজনীও আহিছে আৰু লক্ষ্মী পূজাত কোনোবা আহিলে মনটো খুবেই ভাল লাগে আৰু যিহেতু ইহঁতকেইজনী আমাৰ লক্ষ্মী স্বৰূপাই হৈছে তিনিজনী আহিছে আৰু লগতে আমাৰ বাবিও আহি পালেহি সেইকাৰণে মই এতিয়া ইহঁতক যিখিনি যোগাৰ কৰিছিলোঁ অলপকৈ যি পাৰোঁ আৰু মাহ প্ৰসাদ পায়স লাডু এনেকৈ কৰি মই এতিয়া দি আছোঁ আৰু সিহঁতেও হাঁহি ফূৰ্তি কৰি এয়া মোৰ ভিডিঅ'টো অলপকৈ ওলাইছে আৰু এতিয়া মই দেখাব লৈছোঁ আমাৰ বাৰাণ্ডাৰ এয়া পৰিৱেশখিনি গধূলি সময় আৰু অকণমানখিনি ওচৰ পাজৰখিনিও মই চাইছোঁ বাহিৰলৈ ওলাই এইখিনি মই দেখুৱাইছোঁ কিমান যে ভাল লাগিছে মনটো খুবেই ভাল লাগে লক্ষ্মী পূজাৰ দিনাখন সকলোফালে পোহৰ আহে আৰু আজি আমাৰ ওচৰতে একেবাৰে আমাৰ পূজাতে
অকণমান পৰিৱেশটো দেখাইছোঁ। এয়া এতিয়া আহিছোঁ মই আমাৰ একেবাৰে আমাৰ পাৰাতে যিখন পূজা হয়, ৰাইজৰ পূজা, আমাৰ অনুষ্টুপীয়াকৈ হৈছে এইবাৰ। বেছি ডাঙৰকৈ কৰা নাই, আগতে বহুত ডাঙৰকৈ কৰিছিলে পূজাভাগ। এতিয়া এইবাৰ খুব বেছি এটা ডাঙৰ হোৱা নাই। আৰু ইয়াতে আহি পেলাই মই আমাৰ ঘৰৰ কামখিনি কৰি মেলি আহি পূজা শৰাই আদি ভাগ কৰিলোঁ। আৰু এতিয়া পূজাটো আমাৰ চাকি জ্বলাব লগা আছিলে, মই ইয়ালৈকে আহিলোঁ আৰু ভাবিলোঁ আজি অকণমান আপোনালোকৰ আগতো মই অকণ ভিডিঅ'টো দেখাওঁ। এয়া এতিয়া আমাৰ পূজাখিনি চলি আছে আৰু পূজাৰীও এয়া আমাৰ শান্তি পানী ছটিয়াই আছে। আকৌ লগতে মই অকণ আমাৰ পাড়াৰ মানুহখিনি যিখিনি গোট খাইছিলে সকলোবিলাক আহিব পৰাও নাই। কালি বতৰটো খুবেই বেয়া আছিলে, অকণ বৰষুণ দিছে, আকৌ অকণমান এৰিছে, গতিকে গোটেইখিনি মানুহ গোট খোৱা নাছিলে। তথাপিতো মই যিখিনি আহিছিলে মই অকণমান মই ভিডিঅ' কৰি ৰাখিছিলোঁ। এয়া আমাৰ ওচৰৰে বুলু বাইদেউ আৰু এনেকৈ কৰি মানুহখিনি গোটেইখিনি বহি আছে। আৰু এয়া তেনেকৈ মই তেওঁলোকক সকলোকে অকণ দেখুৱাবলৈ মই অকণমান চেষ্টা এটা কৰিছোঁ। এই ভাস্বতী মানে ভালে মই অকণমান পাৰোঁ যদি দিম আৰু ভিডিঅ' এটা। দেখিয়ে আছোঁ হয়নে? আৰু পূজাৰ দিনাখন সকলোকে বহু দিনৰ মূৰত লগালগি হৈছোঁ আমি মানুহবিলাক। এয়া আমাৰ ওচৰৰে বোৱাৰী, নতুনকৈ এইবিলাক বিয়া হৈ অহা বোৱাৰী আহিছে। এয়া চবকে লগ পাই পেলাই খুবেই ভাল লাগিছে। এয়া চবকে মই অকণকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনালোকেও চাই যদি ভাল পায় মোৰো ভাল লাগিব। এয়া দেই আমাৰ ওচৰৰ পূজাখনতে আমাৰ খিচিৰি লাবৰা হৈ আছে এতিয়া। আৰু এয়া তেখেতে কৰি আছে আৰু এইবিলাক যা যোগাৰখিনি চলি আছে আমাৰ মাইকটো নাই যে ইয়াতে। আৰু এয়া খিচিৰিখিনি আমাৰ হৈছেই আৰু তৰকাৰীখিনি ৰান্ধি আছে। মই আপোনালোকক দেখুৱালোৱেই। এনেকৈ মই যিমান পাৰোঁ অকণকৈ মই ভিডিঅ' কৰি আজি মই দেখুৱাবৰ কাৰণে এনেকৈ ৰাজহুৱা স্থানত আহি দেখুৱাবলৈ মই চেষ্টা এটা কৰিছোঁ। এয়া যা যোগাৰ আৰু কৰি আছে। এয়া এনেকৈ অকণমান দেখুৱাইও দিছে। মই অকণমান কেমেৰা কৰোঁ বুলি কোৱাৰ কাৰণে তেওঁ ধুনীয়াকৈ ৰান্ধি এয়া আমাৰ ওচৰৰে। আৰু এয়া আমাৰ একেবাৰে খিচিৰি ৰেডি হৈয়ে গ'ল আৰু খিচিৰিখিনি খুবেই সোৱাদ লগা হৈছিলে। খিচিৰি, লাবৰা, আচাৰ, পায়স এনেকৈ কৰি আমাৰ মানুহখিনিক ৰাইজক খুওৱা হ'ল। আৰু যিহেতু বতৰ খুবেই ডাৱৰীয়া আৰু লাইটৰ অকণমান যোগাৰখিনি পোহৰটো অকণমান মোৰ কম হ'ল মই মাৰোঁতে। এয়া ৰাইজসকলে চবেই খাই আছে। এয়া সকলোবিলাককে অকণ মই মাৰিবলৈ চেষ্টা কৰিছোঁ। আৰু বতৰ ইমান ঠিক নোহোৱাৰ বাবে অকণমান অনুষ্টুপীয়াকৈ কৰা হৈছিলে। আমাৰ এয়া ৰাইজৰ নামঘৰৰ আমাৰ যিখিনি পূজা জেগা আছে আমাৰ তাতে আমাৰ সকলোৱে মিলিজুলি এইখিনি আমাৰ অনুষ্টুপীয়াকৈ পূজা এখন কৰোৱা হ'ল। আৰু এয়া পূজাৰ আমাৰ ওচৰ পাজৰৰ লোকসকলে গোট খাইছে। এনেকৈ ময়ো অকণকৈ মাৰি আমাৰ এনেকেই আমাৰ লক্ষী পূজাখিনি শেষ হ'ল। আৰু এতিয়া এয়া হৈছে মোৰ কাতি বিহুৰ এইখিনি দেখুৱাবলৈ অকণ চেষ্টা কৰিছোঁ আজি মোৰ ব্লগটোতে। এয়া হৈছে কাতি বিহুৰ দিনাখন। এয়া গধূলিৰ সময়ত মই চাকি বন্তি লৈ এয়া তুলসীৰ তলত মই চাকি জ্বলাবলৈ আহিছোঁ। চাকি গছ দি ইয়াতেই অকণমান শৰাই পাতিছিলোঁ। যিহেতু আমাৰ ওপৰৰ বাৰাণ্ডাতে মই এইখিনি কৰিব লগা হৈছে, বেলকনিতে ইয়াতে শৰাইখিনি আগবঢ়ালোঁ। আৰু কাতি বিহুৰ দিনা সকলোৰে মংগল কামনা কৰি ইয়াতে অকণমান মই প্ৰাৰ্থনা গাই
শৰাইখন ইয়াতে কাটিছিলোঁ আৰু আমাৰ ঘৰৰে সকলোৰে পৰিয়ালৰ লোকৰ পৰাও আপোনালোক সকলোকে বহুত বহুত শুভেচ্ছাও জনাইছোঁ লগতে সকলোৱে নিশ্চয় ভালে কুশলে কাতি বিহু লক্ষী পূজা সকলোখিনি হৈ গ'লেই মই ব্লগটো দিওঁতে মোৰ দেৰি হোৱাৰ বাবে মোৰ অকণমান বেয়াই লাগিছে তথাপিতো আৰু যিখিনি কৰি ৰাখিছিলোঁ ভিডিঅ' এয়া মই এতিয়া তুলসী তলতো মোৰ শৰাই দিয়া হৈ গ'ল চাকিও জ্বলাই পেলাই এতিয়া অকণমান দুৱাৰমুখত দিবৰ কাৰণেও আহিছোঁ আৰু অকণ ভিতৰটো অকণমান পোহৰাবলৈ চেষ্টা কৰিছোঁ আৰু বিহুৱে হওক বা লক্ষী পূজাই হওক ঘৰৰ ভিতৰতো অকণমান এনেকৈ ধুনীয়াকৈ চাকি বন্তি জ্বলালে মনবিলাক খুবেই ভাল লাগে এনেকৈ কৰিয়ে আমি কাতি বিহু লক্ষী পূজাখিনি মই দেখুৱাই আছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে শেষলৈকে ভাল পাইছে তেতিয়াহ'লে মোৰো ভাল লাগিব আৰু ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে যদি নতুন কোনোবাও আহিছে ভিজিট কৰিবলৈ তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া হৈছে আমাৰ কণমানি আমাৰ ভতিজা ছোৱালীজনী হয় তাইও এনেকৈ জ্বলাই মেলি অকণ ফূৰ্তি কৰিলে আৰু আমাৰ কেইদিনমান আগতে আমাৰ মেৰেজ এনিভাৰ্চেৰিও হৈ গ'ল তাৰ দিনাখনো অকণমান মই এয়া মিঠাই বনাইছিলোঁ মই অৱশ্যে মিঠাইৰ ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁৱেই আৰু সেইদিনাখনো মই অকণ এনেকৈয়ে আমি অলপমান যা যোগাৰ কৰি ঘৰৰ গোটেইকেইটাৰ লগত এনেকৈ খোৱা বোৱাখিনি কৰিলোঁ সেইদিনাখন অকণমান ফূৰ্তি কৰিলোঁ চবেই মিলি জুলি আৰু ঘৰৰ সকলোৰে মিলা প্ৰীতি কৰি ঘৰতে যেতিয়া কিবা এটা কৰি মেলি আমি চবেই থাকোঁ ভালে কুশলে থাকোঁ সেয়াই আপোনালোকৰ পৰা আমি কামনা কৰিলোঁ আৰু এনেকৈ অকণকৈ মই এয়া সেইদিনাখন পায়স কৰা নাছিলোঁ মই দালিয়াকৈ অকণমান কৰিছিলোঁ অলপ মিঠাই এনেকৈ নিমকি এনেকৈ কৰি সেইদিনাখন চিম্পুলকৈ আমি থৈয়ে দিলোঁ এনেকৈ কৰিয়েই আৰু ইয়াকে অকণ যিখিনি মই ভিডিঅ' আৰু ফটো ৰাখিছিলোঁ সেইখিনি মই আজি আপোনালোকৰ আগত অকণ আজি ব্লগটোতে মই দেখুৱাবলৈ অলপমান চেষ্টা কৰিছোঁ যিহেতু সৰুকৈ ভিডিঅ'বিলাক বনোৱা হৈ থাকে বহু দিনৰ মূৰত দিয়া হয় গতিকে আপোনালোকেও যদি চাই আছে তেতিয়াহ'লে শেষলৈকে মোৰো ভাল লাগিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰো জীৱনবিলাক ভাল হয় আৰু ইয়াকে দেখুৱাই আজি মই মোৰ ব্লগটো ইয়াতে সামৰণি পেলাম বুলি ভাবিছোঁ আৰু আকৌ আহিম এটা নতুন ব্লগ বা ভিডিঅ' লৈ গতিকে আজিলৈ আপোনালোকক ইয়াতে দেখুৱাই মই সামৰণি পেলাইছোঁ ধন্যবাদ